দেশৰ সকলো ৰাজ্যৰ সমান্তৰালকৈ অসমতো উলহ মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱসটি উদযাপন কৰা হৈছে। নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহতো লোকসকলে গণৰাজ্য দিৱস উদযাপন কৰিছে। জুৰিয়াৰ কালিয়াডিঙা ফুৰকানিয়া হাফিজিয়া মাদ্ৰাছাত গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰা হয় আজি পুৱাৰ ভাগত। মাহিৰিপাৰ গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা সাইফুল ইছলামে কালিয়াডিঙা ফুৰকানিয়া হাফিজিয়া মাদ্ৰাছাৰ গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত গাঁওখনৰ বহু লোকে অংশগ্ৰহণ কৰা দেখা যায়। সাদা পাঞ্জাবি তোর দিন লাগছেন কিন্তু বুঝছো না ঠান্ডা কম লাগে নাকি এবি সিদ্দিক সাহেব সম্মানিত মাদ্রাসা পরিচালনা সমিতির বিভিন্ন পর্যায়ের নেতৃত্ববৃন্দ, সম্মানিত এই মাদ্রাসার প্রধান শিক্ষক সাহেব, মই আমন্ত্রণ জানাই আছো ৭৬তম গণরাজ্য দিবস উপলক্ষে সম্মানিত আজিৰ এই ৭৬তম গণৰাজ্য দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানৰ উপস্থিতি সম্মানিত মাদ্রাসাৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক এবি সিদ্দিক সাহেব আৰু আমাৰ মাদ্রাসাৰ প্ৰধান শিক্ষক মৌলানা মুশাৰিফুল হোসেন সাহেবে আৰু লগতে মাদ্রাসা পরিচালনা সমিতির কার্যকরী সভাপতি মহাত্মা গান্ধী, মৌলানা মোহাম্মদ আলী, শওকত আলী কাল উপৰাই ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে সেই হিচাপে গণতান্ত্ৰিক দেশৰ ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমি আজিৰ এই ৭৬তম পতাকা উত্তোলন কাৰ্যসূচীৰ সম্মানীয় আজিৰ ৭৬তম দিৱসৰ কাৰ্যসূচী এই মাদ্রাসা কালিয়াডিঙা ফুরকানিয়া হাফিজিয়া মাদ্রাসার কার্যকরী কমিটি আমার প্রত্যেক জাতি প্রত্যেক ঘৰৰ মানুহ শিক্ষিত হ'ব, যুৱকসকল শিক্ষিত হ'ব, শিশু ছাত্ৰ ছাত্ৰীসকল শিক্ষিত হ'ব। সকলো যদি শিক্ষিত হয় তেতিয়াহ'লে তাৰ পৰিৱেশটো সদায় নিকা হৈ থাকে আৰু বিশুদ্ধ হৈ থাকে। তাত বিভিন্ন ধৰণৰ এই জাতিগত কথা হওক, হিংসামূলক কথা হওক, বিদ্যামূলক কথা হওক, চুৰি চাট্টাম ডকাইতি এইবিলাক